মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি দশম শ্ৰেণীৰ গণিতৰ এমচিকিউ আৰু ভিএছএ টাইপৰ প্ৰশ্ন 20টা সমাধান কৰিম। চাবা প্ৰথম প্ৰশ্ন কি দিছে ইউক্লিড বিভাজন প্ৰমেয়িকাটো হ'ল অপশন এ দিছে কি চাবা a ইকুৱেল টু b কিউব প্লাস r 0 লেস দেন r লেস দেন b এটো নহয়। বি নম্বৰ দিছে a ইকুৱেল টু b কিউব প্লাস r 0 লেস দেন ইকুৱেল r লেস দেন ইকুৱেল b এটোও নহয়। অপশন সি দিছে a ইকুৱেল টু b কিউব প্লাস r 0 লেস দেন ইকুৱেল r লেস দেন b অপশন সি কারেক্ট শুদ্ধ দিলবা। কোৱেশ্চন নম্বৰ 2 কি দিছে চাবা এটা শূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল মন ৰাখিবা এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল কি হয় অলৱেজ ইৰোশনাল সদায় অপৰিমেয় হয়। কোৱেশ্চন নম্বৰ 3 কি দিছে চাবা -3, -1/2, 2 সমান্তর প্রকৃতিটোৰ 11তম পদটো হ'ব। 3 নম্বৰটো চাবা সলিউশন দিলো সলিউশন দি আমাক গিভেন দিয়া আছে চাবা প্ৰথম পদ হয়নে a দিয়া আছে কিমান আমাৰ -3 দ্বিতীয় পদ কি দিয়া আছে আমাৰ a2 দিয়া আছে কিমান -1/2 সাধাৰণ অন্তৰ উলিয়াইলো সাধাৰণ অন্তৰ d হয় সাধাৰণ অন্তৰ d equal to কি হয় a2 minus a1 a2 কিমান আছে -1/2 ইয়াত মাইনাস আছে চাবা a1 ত কিমান আছে আমাৰ -3 আছে প্লাসৰ কি দিবা 3 দিবা এতিয়া আমি কি কৰিব পাৰো ইয়াত তলত কিমান আছে এটা 1 2 আৰু 1 ৰ এলসিএম কৰা কিমান হ'ব 2 হ'ব 2 দি প্লাই 2 কেবাৰ যাব এবাৰ এই 1 দি প্লাই -1 ক মাল্টিপ্লাই কৰি দিয়া কি হ'ব -1 হ'ব প্লাস 1 দি প্লাই 2 দুইবাৰ গল 2 3 গুণ কিমান হ'ব 6 ইয়াত আমি কিমান পালো মাইনাসে প্লাসে মাইনাস কৰি দিয়া কিমান হ'ব 5 কিমান হ'ব 2 হলে 5/2 এতিয়া আমাক কি দিছে 11তম পদটো নিৰ্ণয় কৰা এতিয়া 11তম পদটো হ'ব a11 ইকুৱেল টু a প্লাস কি হয় 10d হয় a প্লাস কিমান হয় 10d হয় a কিমান আছে আমাৰ -3 আছে প্লাস 10 ইনটু d কৰি দিবা d কিমান আছে 5/2 এই 2 দি প্লাই 10 ক 5 টাইম গল হলে -3 প্লাস 5 যে কিমান হল 25 25 ৰ পৰা -3 কৰি দিয়া কিমান হ'ব 22 হল এটো হল কি আমাৰ आंसर আছে না অপচনত আমাৰ অপশন বি কারেক্ট কি হ'ব আমাৰ শুদ্ধ উত্তৰটো হ'ব কি অপশন বি। কোৱেশ্চন নম্বৰ 4 কি দিছে চাবা cosec 90 ডিগ্ৰী - a ইকুৱেল হোৱাট অপচনত দিয়া আছে a cosec a b দিয়া আছে sec a c দিয়া আছে cos a d দিয়া আছে tan a ইয়াত চাবা আমি কি জানো 4 নম্বৰ সলিউশন cosec 90 ডিগ্ৰী - a ইকুৱেল কি হয় sec a ইকুৱেল টু কি হ'ব sec a কাৰণ cosec 90 ডিগ্ৰী - θ ইকুৱেল টু কি হয় sec θ হল তেন্তে আমাৰ শুদ্ধ অপশনটো কোনটো হ'ব অপশন বি আমাৰ অপশন বি কি হ'ব কারেক্ট তোমালোকে কিতাপৰ পেজ নম্বৰ 230 চাই লবা পেজ নম্বৰ 230 ইয়াৰ পৰা ইয়ালে তোমালোকে চাই লবা sin 90 ডিগ্ৰী - θ বা a ইকুৱেল কি হয় cos a cosec 90 ডিগ্ৰী - θ বা a ইকুৱেল কি হয় sec θ বা a এই চাবাই ইয়াৰ পৰা আহে প্ৰশ্নত থাকে তোমালোকে চাবাই। কোৱেশ্চন নম্বৰ 5 কি চাবা যদি ত্ৰিভুজ ABC ৰ BC সমান্তৰাল DE যত AD ইকুৱেল 1.5 সেমি BD ইকুৱেল 3 সেমি AE ইকুৱেল 1 সেমি তেন্তে EC হ'ব সব আমাক কি দিয়া আছে 5 নম্বৰ সলিউশন দিলো ত্ৰিভুজ ABC ৰ আমাক দিয়া আছে হল AD দিয়া আছে কিমান 1.5 BD দিয়া আছে আমাৰ কিমান 3 আৰু AE দিয়া আছে কিমান আমাৰ 1 সেমি হল আৰু কি কোৱা আছে চাবা ইয়াত কি কৈছে ত্ৰিভুজ ABC ৰ BC সমান্তৰাল DE এটা ত্ৰিভুজ ABC আমি এটা অঙ্কন কৰিলো ইয়াত ABC বুলি দিলো ইয়াত দিছে কি চাবা BC সমান্তৰাল DE BC সমান্তৰাল DE হল BC সমান্তৰাল কি হল DE যেতিয়া ত্ৰিভুজ
ABC ৰ BC সমান্তৰাল D হ'ব তেতিয়া আমি কি লিখিব পাৰো থেলছ উপপাদ্য মতে আমি কি জানো AD by কি হ'ব DB ইকুৱেল AE by কি হ'ব EC ইয়াত চাবা AD কিমান আছে আমাৰ 1.5 আছে AD বহাই দিয়া AD হল 1.5 DB কিমান আছে আমাৰ DB বা BD দিয়া আছে আমাৰ কিমান 3 আৰু AE দিয়া আছে আমাৰ কিমান 1 আমাক নিৰ্ণয় কৰিব দিছে কি সব আমাক নিৰ্ণয় কৰিব দিছে EC হ'ব EC equal what ইয়াত EC এ থাকিব হল কি কৰিবা এই পয়েন্ট এটা আছে এই পয়েন্টক আঁতৰালে কি হ'ব 15 আৰু তলত এটা শূন্য বাঢ়ি যাব 1 by কি হ'ব EC হল 15 1 গুণ 15 15 2 গুণ 30 কাটি দিব পাৰি তেন্তে ইয়াত আমি কিমান পালো 1 by 2 equal 1 by EC ক্রস মাল্টিপ্লাই কৰি দিয়া EC দি প্লাই 1ক পূৰণ কৰা কি হ'ব EC আৰু 2 দি প্লাই 1ক মাল্টিপ্লাই কৰিলে কি হ'ব 2 তেন্তে EC কিমান পালো আমি 2 cm EC কিমান পালো আমি 2 cm তে শুদ্ধ অপচন কোনটো হ'ব অপচন বি কারেক্ট क्वेश्चन नंबर 6 ত কি দিছে চাবা 8 sec square 60 ডিগ্ৰী minus 8 tan square 60 ডিগ্ৰীৰ মান হ'ব 6 নম্বৰ দিলো সলিউশন দিলো কি দিছে আমাক চাবা 8 sec square 60 ডিগ্ৰী minus 8 tan square 60 ডিগ্ৰী হলে ইয়াত এটা কমন লৈ লোৱা কি হ'ব sec square 60 ডিগ্ৰী minus tan square 60 ডিগ্ৰী 8 ইয়াক যদি আমি থিতা বুলি ধৰো তেন্তে sec square থিতা minus tan square থিতা কিমান হয় 1 হয় 8 1 যা কিমান হ'ব 8 হলে the option কোনটো কারেক্ট হ'ব অপচন ডি কারেক্ট মন ৰাখিবা ইয়াত লিখি লবা তোমালোকে sec square theta minus tan square theta equal কিমান হয় 1 क्वेश्चन नंबर 7 কি দিছে চাবা এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ব 0 ডি কারেক্ট क्वेश्चन नंबर 8 क्वेश्चन টো আমাৰ কোর্সত নাই 9 নম্বৰটো চাবা আর ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ থিতা কোণৰ বাবে বৃত্তকলাৰ কালি হ'ব এই প্ৰশ্ন কেনে কৰিম চাবা আমাক কিমান দিছে চাবা আর ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ থিতা কোণৰ বৃত্তকলাৰ কালি হ'ব 9 নম্বৰ দিলো সলিউশন দিলো ইয়াত চাবা ব্যাসাৰ্ধযুক্ত বুলি কৈছে ব্যাসাৰ্ধ ধৰিলো ব্যাসাৰ্ধ স্মল r equal to আমি ক্যাপিটাল R বুলি ধৰিলো ব্যাসাৰ্ধ কি দি আছে r equal to ক্যাপিটাল R ইয়াত চাবা বৃত্তৰ থিতা ডিগ্ৰী কোণ হলে তেন্তে বৃত্তকলাৰ কোণ কি থিতা দি আছে বৃত্তকলাৰ কোণ কিমান দি আছে থিতা ডিগ্ৰী থিতা কি দি আছে ডিগ্ৰী নিৰ্ণয় কৰিব দিছে বৃত্তকলাৰ কালি হ'ব বৃত্তকলাৰ কি ওলাব দিছে কালি ওলাব দিছে বৃত্তকলাৰ কালি কেনে কৰিম চাবা এতেকে বৃত্তকলাৰ কালি ইকুৱেল কি বুলি জানো আমি থিতা বাই 360 ডিগ্ৰী ইনটু কি হয় পাই r স্কয়াৰ থিতা আমাৰ থিতা আছে থিতা ডিগ্ৰী আছে মানে ইয়াত 360 ডিগ্ৰী থাকিব ইনটু পাই ৰাখা যেহেতু আমাৰ ইয়াত পাই আছে চাবা হয়নে অপচন বিৰত কি আছে পাই ৰাখা ইয়াত r স্কয়াৰ r কি আছিল ক্যাপিটাল R আছিল ইনটু কি দিলো আমি ক্যাপিটাল R ৰ স্কয়াৰ দিলো এতিয়া চাবা ইয়াত অপচনত আমাৰ কি আছে নে থিতা বাই 360 আছে কিন্তু 2 পাই r আছে কি আছে 2 পাই r ইয়াত চাবা থিতা বাই 720 2 পাই r স্কয়াৰ আছে ইয়াত আছে থিতা বাই 180 আছে আমাৰ অপচন এ হ'ব নোৱাৰে অপচন বি হ'ব নোৱাৰে অপচন সি আৰু ডি ভিতৰত সিও হ'ব নোৱাৰে আমাৰ ডি
পাই আৰ স্কুৱেৰ ইয়াত চোৱা পাই আৰ স্কুৱেৰ আছে কিন্তু ইয়াত 2 আছে ইয়াত কি আছে 720 আছে কিন্তু ইয়াৰ কাৰণে আমি কি কৰিম চাবা ইয়াত আমি কৰো কি এই থিটা বাই 360 ডিগ্ৰী 60 ডিগ্ৰী থাকক ইয়াত পাই আৰ পাই কেপিটেল আৰ স্কুৱেৰ হয়নে পাই আৰ স্কুৱেৰ ৰাখিলো ইয়াত মাল্টিপ্লাই কৰি দিওঁ 2/2 যদি মাল্টিপ্লাই 2/2 কৰো তেন্তে চাবা এই 2 দি পেলাই এই 2 আছে তলত 360 আছে তলত মাল্টিপ্লাই কৰিলে কি হ'ব 360 2 গুণ কিমান হয় 720 কিমান হ'ব 720 ওপৰত হ'ব থিটা এই 2 টো যদি আমি আগুৱাই আনো তেন্তে ইয়াত লিখিব পাৰো কি ইনটু 2 পাই আৰ স্কুৱেৰ হলনে থিটা বাই 720 ইনটু 2 পাই আৰ স্কুৱেৰ অপশন কোনটো হ'ব কাৰেক্ট অপশন ডি আমাৰ কি হ'ল কাৰেক্ট হ'ল অপশন ডি আমাৰ কাৰেক্ট তোমালোকে কুৱেশ্যন নম্বৰ 9ৰ দৰে একেই এই অংকটো কৰি ল'বা পেজ নম্বৰ 275 আছে পেজ নম্বৰ 275ৰ 12.2 কুৱেশ্যন নম্বৰ 14 টো এই 9 নম্বৰৰ দৰে একেই তোমালোকে এইটো ঘৰত কৰি ল'বা কুৱেশ্যন নম্বৰ 10ত কি দিছে চাবা পানী খোৱা গিলাস এটা 14 সেন্টিমিটাৰ উচ্চতাৰ শংকু সেট ইয়াৰ দুই বৃত্তাকৃতিৰ মূৰৰ ব্যাসাৰ্ধ ক্ৰমে 2 সেমি আৰু 1 সেমি গিলাসটোৰ আয়তন হ'ল চাবা কি দিছে আমাক পানী খোৱা গিলাস এটা দিছে আমাক পানী খোৱা গিলাস এটা ড্ৰ কৰিলো ইয়াত পানী খোৱা গিলাস এটা মই ড্ৰ কৰিলো ইয়াত চাবা এই পানী খোৱা গিলাসটোৰ উচ্চতা দি আছে 14 ইয়াৰ পৰা ইয়ালে হাইট দি আছে আমাৰ কিমান 14 দি আছে আৰু কি দি আছে চাবা দুই বৃত্তাকৃতিৰ মূৰৰ ব্যাসাৰ্ধ ক্ৰমে 2 সেমি আৰু 1 সেমি ইয়াৰ পৰা ইয়ালৈ কি দি আছে আমাক ব্যাসাৰ্ধ ক্ৰমে 2 সেমি ব্যাসাৰ্ধ ইয়াত r দি আছে আমাক 2 সেমি ইকুৱেল টু 2 সেমি আৰু ইয়াত কি দিছে আমাক এই সৰু এই অংশটোক আমি r বুলি ধৰিলো ইয়াক ধৰিলো কিমান 1 সেমি তেন্তে ইয়াক r1 ধৰিম ইয়াক কি ধৰিম আমি r2 মন ৰাখিবা ইয়াক r1 ধৰিম ইয়াক কি ধৰিম আমি r2 তেন্তে গিলাসটোৰ আয়তন হ'ল সবা গিলাসটোৰ আয়তন কি হ'ব ইয়াক আমি r1 ধৰিছিলো ইয়াক r2 h হ'ল কি আমাৰ উচ্চতা এতেকে গিলাসটোৰ আয়তন ইকুৱেল আমি কি লিখিব পাৰো শংকুৰ আয়তন কি বুলি লিখিব পাৰো শংকুৰ আয়তন গিলাসটোৰ আয়তন ইকুৱেল টু কি হ'ব শংকুৰ আয়তন শংকু আকৃতিৰ শংকুৰ আয়তন কি হয় 1/3 পাই h হোল ইনটু r1 স্কয়ার প্লাস r2 স্কয়ার প্লাস r1 r2 ইয়াত চাবা 1/3 যি পাই h আছে ইয়াক আমি এনেদৰে লিখিব পাৰো পাই h দি প্লাই 1ক মাল্টিপ্লাই কৰিলে কি হ'ব পাই h বাই 3 r1 স্কয়ার r1 কিমান ধৰিছিল আমি 2 বুলি ধৰিছিলো ইয়াত হ'ব কি 2 স্কয়ার প্লাস r2 কিমান আছিল আমাৰ 1 আছিল r2 কিমান আছিল আমাৰ 1 আছিল 1ৰ স্কয়ার প্লাস r1 ইনটু r2 r1 কিমান আছিল 1 ইনটু কিমান হ'ব আমাৰ 2 হ'ব হল এতিয়া সবা এই পাই h থাকক পাই ইনটু h কিমান আছে আমাৰ 14 আছে আৰু y কিমান আছে ওভাৰ কিমান আছে 3 2 স্কয়ার কিমান হ'ল 4 প্লাস কিমান হ'ব 1ৰ স্কয়ার কৰি দিয়া কিমান হ'ব 1 প্লাস 2 1 যা কিমান হ'ল 2 ইয়াত আমি লিখিব পাৰো যে পাই যি আছে পাইৰ মান বহাই দিয়া পাইৰ মান বহালে কেনেকৈ হ'ব ইয়াত চাবা ইয়াত আমি লিখিব পাৰো 22/7 ইনটু 14 ইনটু কিমান আছে 3 ইয়াত গুটিকেইটা যোগ কৰি দিয়া 4 একে কিমান হ'ল 5 5 2 কিমান হ'ল 7 পুৰণ লিখিব পাৰি কি 7 এই 7 ওপৰত আছে এই 7 দি প্লাই 7 কাটি দিয়া হলে 7 দি প্লাই 7 কাটি দিলো 22 14 মাল্টিপ্লাই কৰি দিম 22 ইনটু 14 বাই কিমান আছে আমাৰ 3 হলে 22 আৰু 14 মাল্টিপ্লাই কৰি দিয়া 22 14
4 2 গুণ কিমান হ'ল 8 4 2 গুণ কিমান হ'ল 8 2 1 গুণ কিমান হ'ল 2 2 1 গুণ কিমান হ'ল 2 8 8 2 10 10 শূন্য হাতত কিমান আছে 1 2 1 কিমান হ'ল 3 কিমান পালো আমি 308 পালো এটা আমি লিখিব পাৰো কি 308 বাই কিমান 3 আছে না আমাৰ 308 বাই 3 নাই 308 বাই 3 নাই 3 পাইছো কিন্তু 308 বাই 3 নাই তেন্তে আমি কি কৰিম সবাই দিয়া এই 308ক 3 দি পেলাই আমি ডিভাইড কৰি দিওঁ 3 দি পেলাই 308ক ডিভাইড কৰিলে হ'ব কি 3 1 গুণ কিমান হ'ল 3 শূন্য নামিল 3 শূন্য গুণ কিমান হ'ল 0 8 নমাই দিয়া 3 2 গুণ কিমান হ'ব 6 নামিল কিমান 2 ইয়াক যদি আমি লিখিব পাৰো কেনেকৈ এতিয়া ইয়াক 3 তলতে লিখিবা এই 102 ইয়াত লিখিবা আৰু 2 ক'ত লিখিব পৰা যায় ওপৰত ভাজক পূৰণ ভাগফল যোগ কি হয় ভাগহে ভাজক পূৰণ ভাগফল যোগ কি হয় ভাগহে হলনে ইয়াত যেহেতু আয়তন আছে কি হয় আছে আয়তন কি হয় সেন্টিমিটার থাকিলে কি হৈ যাব সেন্টিমিটার কিউব সো আমাৰ কি আছে 102 ঠিক আছে 102 সমস্ত 3 ভাগৰ 2 সেন্টিমিটার কিউব আছে নে আছে অপশন কোনটো কারেক্ট হ'ব অপশন এ কারেক্ট কুৱেশ্যন নম্বৰ 11 কি দিছে চাবা কোনো তথ্যৰ মধ্যমা আৰু বহুলক ক্ৰমে মধ্যমা দি আছে 33 বহুলক দি আছে 45 মাধ্য হ'ব কুৱেশ্যন নম্বৰ 11 প্ৰশ্ন দিয়াৰ দৰে আমি লিখি ললো 11 সলিউশন গিভেন দিয়া আছে আমাক চাবা মধ্যমা দিয়া আছে আমাক 33 বহুলক দিয়া আছে 45 মাধ্য ইকুৱেল হোৱাট মাধ্যম পৰা নিৰ্ণয় কৰিব দিছে we know আমি জানো কি জানো যে 3 into মধ্যমা ইকুৱেল বহুলক প্লাস 2 into মাধ্য 3 into মধ্যমা কিমান আছে আমাৰ 33 বহুলক দিয়া আছে আমাৰ 45 প্লাস 2 into মাধ্য মাধ্যই থাকিব মাধ্য আমাক নিৰ্ণয় কৰিব দিছে 3 into 33 3 যা কিমান হ'ল 9 3 যা কিমান হ'ব 9 ইয়াত হ'ল 45 plus 2 into কি হ'ল মাধ্য হ'ল এতিয়া এই 45ক পঠাই দিয়া কুফালৰ পৰা বাফালে গলে কি হ'ব মাইনাসত হৈ যাব প্লাসত আছে মাইনাসত হৈ যাব মাইনাসৰ 45 equal to 2 into কি থাকিলে ইফালে মাধ্য 99 ৰ পৰা 45 গলে 9 ৰ পৰা 5 গলে কিমান হ'ব 4 9 ৰ পৰা 4 গলে কিমান হ'ল 5 equal to 2 into কি হ'ল মাধ্য এই 2 কিয়ত আছে পূৰণত আছে পঠাই দিয়া কি হৈ যাব হৰণ equal to কি হ'ব মাধ্য 2 দি পেলাই 54 কেবাৰ যাব 27 বাৰ equal to কি হ'ল মাধ্য হলনে মাধ্য কিমান পালো আমি 27 অপচনত আমাৰ আছে নে নি মাধ্য equal to কিমান 27 11 কোনটো হ'ব সি নম্বৰ কাৰেক্ট আহিব এটা প্ৰশ্ন এনে ধৰণৰ প্ৰশ্ন এটা আহি কুৱেশ্যন নম্বৰ 12 কি দিছে বা x অক্ষত থকা বিন্দুৰ স্থানাংক হ'ল অপশন এ দিছে 0,0 হ'ব নোৱাৰে অপশন বি হ'ল আমি x অক্ষৰ সমীকৰণ কি জানো y = 0 আৰু y অক্ষৰ সমীকৰণ x = 0 তেন্তে x বিন্দুৰ স্থানাংক কি হ'ব x থাকিব আৰু কি হ'ব y ৰ ঠাইত কি বহিব 0 তেন্তে কি হ'ব বি কাৰেক্ট কুৱেশ্যন নম্বৰ 13 কি দিছে চাবা যদি এটা সমান্তৰ প্ৰগতিৰ a প্ৰথম পদ দি আছে 5 d দি আছে 3 an দি আছে কিমান 50 তেন্তে n আৰু sn উলিওৱা প্ৰশ্ন দিয়াৰ দৰে কি লিখি ৰৈ চাবা গিভেন a দি আছে 5 d 3 an 50 n equal what আৰু sn equal what therefore আমি কি জানো an equal to আমি কি বুলি জানো a plus n minus 1 whole d an কিমান দি আছে আমাক 50 equal to a plus a কিমান আছে 5 plus n minus 1 whole into d d কিমান আছে আমাৰ d কিমান আছে আমাৰ 3 d কিমান আছে আমাৰ 3 now a 50 a 5 ক পঠাই দিয়া 50 minus 5 equal to n minus 1 into কিমান হ'ব 3 50 পৰা 5 গলে কিমান হ'ব 45 n minus 1 into কিমান হ'ল 3 এই 45 পূৰণত আছে পঠাই দিয়া কি হ'ব হৰণ হৈ যাব 45 ৰ তলত কিমান আহিব 3
n minus 1 ব্ৰেকেট আঁতৰাই দিবা কিমান বাৰ গ'ল 15 বাৰ n minus কিমান থাকিব 1 if minus 1ক পঠাই দিয়ে কি হ'ব 15 plus 1 equal to কি হ'ল n n equal to কিমান পালো আমি 16 equal to n therefore n equal to কিমান পালো আমি 16 পালো এতিয়া আমাক ওলাব দিছে কি sn হয় sn সবা therefore sn equal to যেহেতু দিব পাৰো যেহেতু sn equal to আমি কি বুলি জানো n by 2 twice a plus n minus 1 whole d হয়নে so sn equal to n কিমান আমাৰ 16 ওলাইছে কিমান ওলাইছে 16 তেন্তে s16 equal to কি লিখিব পৰা যায় 16 by 2 twice a 2 into a কিমান আছে আমাৰ 5 plus n minus 1 n কিমান আছে আমাৰ 16 minus হ'ল 1 into কি হৈ যাব d কিমান আছে আমাৰ d দি আছে আমাৰ কিমান 3 হ'ল 16 2 দি প্লাস 16ক ডিভাইড কৰি দিয়ে কিমান হ'ব 8 ইয়াত 2 5 যায় কিমান হ'ব 10 প্লাস দিবা 16 পৰা 1 গলে কিমান হ'ব 15 into কিমান হ'ব 3 now 8 multiply কৰি দিয়া নাই 10 plus কিমান হ'ব 15 3 যায় কিমান হ'ল 45 হ'ল 8 plus 10 আৰু 45 প্লাস কৰিলে কিমান হ'ব 55 হ'ল 8 দি প্লাই মাল্টিপ্লাই কৰি দিয়া কিমান হ'ব 8 5 যায় কিমান হ'ল 40 40 0 কিমান আছে 4 8 5 যায় কিমান হ'ল 40 40 আৰু 4 কিমান হ'ল 44 therefore n equal to কিমান পালো আমি 16 পালো n equal to কিমান পালো 16 আৰু sn equal to কিমান পালো আমি 440 এই হল কি আমাৰ आंसर ইয়াতে आंसर দিব পাৰা question number 14 কি হিচাবা 1,5, 2,3 আৰু -2,1 বিন্দু কেইটা একেৰেখীয় হয় নে নহয় নিৰ্ণয় কৰা তবে কেনেকৈ কৰো আমি 14 সলিউশন দিলো আমাক চাবা প্ৰশ্নত দিয়া আছে পয়েন্ট 3টা দিয়া আছে বিন্দু 3টা দিয়া আছে ধৰা এটা লেখা আছে এই ৰেখাটোত পয়েন্ট হল a পয়েন্টত আমাক দিয়া আছে 1, কি দিয়া আছে 5 b এটা পয়েন্ট দিয়া আছে আমাক দিয়া আছে 2, কিমান দিয়া আছে 3 আৰু c এটা বিন্দু দিয়া আছে আমাক এক c বিন্দু বুলি ধৰিলো এই c বিন্দুটো দিয়া আছে আমাৰ -2, -11 এই বিন্দু তিনিটা আমাক একেৰেখীয় হয় নে নহয় নিৰ্ণয় কৰিব দিছে এই বিন্দু তিনিটা একেৰেখীয় যদি আমি প্ৰমাণ কৰিব লাগে তেন্তে যদি আমি ইয়াত এই পয়েন্টটোক আমি যদি ইয়াৰ পৰা ইয়াৰ দূৰত্ব 2 বুলি ধৰো ইয়াত 2 ধৰো তেন্তে AB যদি 2 হয় BC যদি 2 হয় তেন্তে AC কিমান হ'ব লাগিব আমাৰ AC ইকুৱেল টু কি হ'ব লাগিব 4 মানে AB প্লাস BC ইকুৱেল টু কি হ'ব লাগিব AC AB প্লাস BC ইকুৱেল টু কি হ'ব লাগিব AC যে আমি এই AB ৰ দূৰত্ব BC ৰ দূৰত্ব আৰু AC ৰ দূৰত্ব নিৰ্ণয় কৰিলো যদি এই দুটাৰ যোগফল যদি আমাৰ AC ৰ বৰাবৰ হয় তেন্তে আমি কি কম বিন্দু তিনিটা একেৰেখীয় সবা কেনেকৈ কৰো আমি সলিউশন ধৰা হল বিন্দু তিনিটা ক্ৰমে A 1,5 B 2,3 আৰু C -2, -11 হল এতিয়া দূৰত্বৰ সূত্ৰ অনুসৰি আমি কি বুলি জানো চাবা therefore AB equal to √(x2 - x1) whole square plus y2 - y1 whole square হল দূৰত্বৰ সূত্ৰ অনুসৰি আমি কি জানো x2 - x1 whole square plus y2 - কি হয় y1 whole square এই কি কৰিবা a পয়েন্টটো ইয়াত লিখিবা 1, কিমান 5 আৰু b পয়েন্টটো কিমান আছে আমাৰ 2,3 ইয়াক x1 ধৰিলো ইয়াক y1 ধৰিবা ইয়াক x2 ধৰিবা ইয়াক y2 ধৰিবা
হল মানবিলাক বহাই দিয়া x2 কিমান আছে আমাৰ 2 মাইনাছ x1 কিমান আছে আমাৰ 1 হোল স্কুৱেৰ প্লাছ y2 কিমান আছে আমাৰ 3 মাইনাছ y1 কিমান আছে আমাৰ 5 হোল স্কুৱেৰ 2 মাইনাছ 1 কৰিলে কি হ'ব 1ৰ স্কুৱেৰ প্লাছ ইয়াত চাবা প্লাছে মাইনাছে কি হৈ যাব মাইনাছ 3 5ৰ পৰা 3 গ'লে কিমান হ'ব 2 মাইনাছৰ 2 হোল স্কুৱেৰ ইয়াত আমি লিখিব পাৰোঁ 1ৰ স্কুৱেৰ কিমান 1 প্লাছ এই 2ৰ স্কুৱেৰ কিমান হ'ব মাইনাছৰ ওপৰত স্কুৱেৰ থাকিলে কি হৈ যায় ধনাত্মক ঋণাত্মকৰ ওপৰত স্কুৱেৰ থাকিলে কি হৈ যায় ধনাত্মক হৈ যায় তেতিয়া কি হ'ব ইয়াত হ'ব 4 ইয়াত কিমান পালো √5 একক আমি BC নিৰ্ণয় কৰিম BC ইকুৱেল টু কি হ'ব √x2 মাইনাছ x1ৰ হোল স্কুৱেৰ প্লাছ y2 মাইনাছ y1ৰ হোল স্কুৱেৰ BC লৈ লোৱা B কিমান আছে আমাৰ 2, কিমান আছে 3 আৰু C কিমান আছে আমাৰ -2, -11 হল ইয়াক x1 ধৰা ইয়াক y1 ইয়াক x2 ধৰা ইয়াক y2 মানবিলাক বহাই দিয়া x2 কিমান আছে আমাৰ -2 -2 হোল স্কুৱেৰ হল প্লাছ y2 কিমান আছে আমাৰ -11 y1 কিমান আছে আমাৰ মাইনাছ কি হ'ব 3 হোল স্কুৱেৰ হল ইয়াত আমি লিখিব পাৰোঁ মাইনাছে প্লাছ কৰি দিয়া মাইনাছৰ 4 হোল স্কুৱেৰ প্লাছ মাইনাছে প্লাছ কৰি দিয়া মাইনাছৰ কিমান হ'ব 14 স্কুৱেৰ হল 4ৰ স্কুৱেৰ কি বুলি জানো আমাৰ 16 হ'ব মাইনাছৰ ওপৰত স্কুৱেৰ থাকিলে কি হৈ যায় প্লাছ হৈ যায় প্লাছ এই মাইনাছৰ ওপৰত আকৌ স্কুৱেৰ আছে কি যাব প্লাছ হৈ যাব 14ৰ স্কুৱেৰ 14 196 কিমান হ'ব 196 আৰু 16 প্লাছ কৰিলে কিমান হ'ব √6 কিমান যোগ কৰিলে কিমান হ'ল 12 2 হাতত কিমান আছে 1 9 কিমান হ'ল 10 10 কিমান হ'ল 11 1 1 কিমান হ'ব 2 212 একক কিমান পালো 212 একক এতিয়া আমি কি বলাম AC AB উলিয়ালো BC উলিয়ালো এতিয়া কি উলিয়াম আমি AC ইকুৱেল টু কি হ'ব আকৌ √x2 মাইনাছ x1ৰ হোল স্কুৱেৰ প্লাছ y2 মাইনাছ y1ৰ হোল স্কুৱেৰ লগাই দিয়া AC লোৱা A পইণ্টত কি আছে আমাৰ 1, কি আছে 5 C পইণ্টত কি আছে আমাৰ -2, -11 x1 y1 x2 y2 x1 y1 x2 y2 ইয়াত মানবিলাক বহাই দিয়া x2 মাইনাছ x1ৰ হোল স্কুৱেৰ x2 কিমান আছে -2 -1 হোল স্কুৱেৰ প্লাছ y2 কিমান আছে আমাৰ -11 -5 হোল স্কুৱেৰ ইয়াত চাব আমি কি কৰিব পাৰোঁ এতিয়া -2ৰ হোল স্কুৱেৰ মাইনাছে কি কৰি দিবা ইয়াত মাইনাছে প্লাছ কৰি দিয়া কি হ'ব মাইনাছে প্লাছ কৰিলে কি হ'ব মাইনাছৰ কি হ'ব 3 স্কুৱেৰ প্লাছ -3 স্কুৱেৰ প্লাছ মাইনাছে কি হ'ব -16 স্কুৱেৰ হল ইয়াত আমি লিখিব পাৰোঁ -3 স্কুৱেৰ কিমান হ'ব 9 প্লাছ মাইনাছৰ ওপৰত স্কুৱেৰ আছে প্লাছ হৈ যাব 16ৰ স্কুৱেৰ কৰিলে কিমান হ'ব আমাৰ 16 গুণ 6 6 গুণ 36 6 হাতত কিমান আছে 3 6 গুণ 6 3 কিমান হ'ল 9 6 গুণ 6 1 গুণ কিমান হ'ল 1 6 9 6 15 5 হাতত কিমান আছে 1 2 256 কিমান হ'ব 256 আৰু 9 এড কৰিলে কিমান হ'ব 15 5 1 6 265 কিমান হ'ব 265 একক হল এতিয়া চাবা এই তিনিটা একক যি আছে √5 AB কিমান ওলাল √5 BC ওলাল 212 265 এই দুটাক বাৰু যোগ কৰিলে AB প্লাছ BC যোগ কৰিলে বাৰু AC হৈ আছেনে নাই হোৱা তেন্তে আমি কি লিখিব পাৰোঁ যিহেতু AB প্লাছ BC নট ইকুৱেল টু কি AC আৰু BC প্লাছ যদি আমি BC প্লাছ ACও কৰোঁ চাবা BC প্লাছ AC BCত কিমান আছে √212 আৰু ACত কিমান আছে 265 এই দুটাও যদি আমি যোগ কৰোঁ আমি AB নাপাওঁ কি লিখিব পাৰি BC প্লাছ AC
not equal to কি AB আৰু AB plus AC not equal to কি লিখিব পৰা যায় BC এতেকে এই বিন্দু তিনিটা কি নহয় বিন্দু তিনিটা একেৰেখীয় সুধিছিল নহয় আমাক প্ৰশ্নত একেৰেখীয় বিন্দু কেইটা এতেকে বিন্দু কেইটা একেৰেখীয় নহয় একেৰেখীয় নহয় একেৰেখীয় নহয় এই হল এনসার কোয়েশ্চন নাম্বার 15 কি চাবা যদি 10a plus b root 3 আৰু 10a minus b equal 1 by root 3 0 degree আকৌ less than a plus b less than equal 90 degree a greater than b তেন্তে a আৰু b উলিওৱা a আৰু b আমাক উলিয়াব দিছে চাবা কেনেকৈ কৰোঁ আমি question number 15 solution দিলো given দিয়া আছে আমাক চাবা কি 10 a plus b equal root 3 আমি কি বুলি জানো 10 60 ডিগ্ৰী কি হয় root 3 ইয়াত লিখিব পাৰো 10 a plus b equal 10 60 ডিগ্ৰী এই 10 আৰু এই 10 কাটি দিয়া তেন্তে ইয়াত আমি কি পাও a plus b equal 60 ডিগ্ৰী ডট ডট 1 নম্বৰ দিবা এইটো 1 নম্বৰ সমীকৰণ দিলো এন্ড আৰু আমাক কি দি আছে চাবা প্রশ্ন দিয়ে আছে 10a minus b equal 1 by root 3 দিয়ে আছে 10a minus b equal 1 by root 3 আমি জানো 10 30 ডিগ্ৰী equal কি হয় 1 by root 3 তেন্তে ইয়াত লিখিম 10a minus b equal 10 30 ডিগ্ৰী হল এই 10 আৰু 10 কাটি দিয়া থাকিব কি ইয়াত a minus b equal 30 ডিগ্ৰী ডট ডট 2 নম্বৰ মানে 2 নম্বৰ সমীকৰণ হল এতিয়া সমীকৰণ 1 minus 2 কৰি দিয়া 1 minus 2 কৰি 1 minus 2 কৰিলে কি হ'ব চাবা এই 1 নম্বৰ সমীকৰণৰ a plus b লোৱা মাইনাস দিবা ব্ৰেকেটৰ ভিতৰত দিবা কি a minus b এই 60 ডিগ্ৰী লোৱা মাইনাস দিয়া 30 ডিগ্ৰী হল কি কৰিছো a plus b আগত লৈছো মাইনাস দিছো আকৌ সমীকৰণ 2 ৰ পৰা a minus b ব্ৰেকেটত দিছো আকৌ ইয়াৰ পৰা চাবা ইকুৱেল দি প্লাস 60 ডিগ্ৰী পৰা মাইনাস কৰিছো কিমান 30 ডিগ্ৰী a plus b থাকিব ইয়াত ব্ৰেকেটৰ ভিতৰত সাইন পৰিৱৰ্তন হৈ যাব যেহেতু মাইনাস আছে আগফালে মাইনাসে প্লাসে কি হৈ যাব মাইনাসৰ a মাইনাসে প্লাসৰ কি হৈ যাব b ইকুৱেল কিমান হ'ব আমাৰ ইয়াত 60 पर 30 গলে কিমান হ'ব 30 ডিগ্ৰী হল এতিয়া ইয়াত চাবা a কিহত আছে প্লাসত a কিহত আছে মাইনাসত কাটি দিয়া তেন্তে আমি b plus b হয়নে b plus b ইকুৱেল কিমান পালো 30 ডিগ্ৰী ইমপ্লাইজ দিবা b plus b কৰিলে কি হ'ব 2b ইকুৱেল কিমান 30 ডিগ্ৰী পালো b equal to কিমান হ'ব 30 ডিগ্ৰী বাই কি যাব 2 implies b equal to কিমান পালো আমি 15 ডিগ্ৰী পালো এতিয়া b ৰ মান সমীকৰণ 1ত বহুৱাই দিয়া b ৰ মান সমীকৰণ 1ত বহুৱাই পাম 1ত বহুৱাই পাওঁ 1 নং সমীকৰণত চাবা কি আছে a plus b equal 60 ডিগ্ৰী আছে ইয়াত a ৰাখিবা প্লাস b ঠাইত কি বহাবা 15 ডিগ্ৰী ইকুৱেল কি আছে আমাৰ কি আছে চাবা 60 ডিগ্ৰী আছে ইয়াত 60 ডিগ্ৰী দিবা হল
a ৰাখি দিয়া এই 15 ডিগ্ৰী প্লাছত আছে হলে কি হ'ব -60 ডিগ্ৰী মাইনাস কিমান হ'ব 15 ডিগ্ৰী নাও a = 60 পৰা 15 গলে কিমান হয় 10 5 গলে 5 এক ধাৰ কৰিছো 5 পৰা 1 গলে কিমান হ'ব 4 45 ডিগ্ৰী এতেকে নিৰ্ণয় a = 45 ডিগ্ৰী b = কিমান ডিগ্ৰী 15 ডিগ্ৰী এহল কি आंसर क्वेश्चन नंबर 16 কি দিছে চাবা 2, 3, -1, 0 আৰু 2, -4 শীৰ্ষবিন্দু বিশিষ্ট ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা চাবা আমি কেনেকৈ নিৰ্ণয় কৰো প্ৰশ্ন দিয়াৰ দৰে চাবা আমি ইয়াত কি লিখিছো ধৰা হল ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কেইটা ক্ৰমে a b আৰু c তিনিটা বিন্দু ধৰি লৈছো ইয়াত চাবা x1 কি 2 y1 কি আমাৰ 3 x2 হল -1 আৰু y2 হল কিমান 0 x3 হল কিমান 2 আৰু y3 হল কিমান আমাৰ -4 ত্ৰিভুজ ABC ৰ কালি আমি লিখি লৈছো এতিয়া এই মানবোৰ আমি ইয়াত বহাই দিও 1/2 x1 কিমান আছে আমাৰ 2 y2 কিমান আছে আমাৰ y2 আছে আমাৰ কিমান 0 y3 কিমান আছে চাবা y3 আছে হল -4 ইয়াত আছে মাইনাস প্লাসৰ কি দিবা 4 দিবা ইয়াত x2 কিমান আছে চাই লবা x2 আছে আমাৰ কিমান -1 ইয়াত আছে প্লাস তেন্তে কি দিবা মাইনাসৰ কি দিবা ইয়াত 1 দিবা মাইনাসৰ কি দিবা 1 হল এই x2 ইয়াত সাইন কি আছিল প্লাস আছিল ইয়াত x2 কি আছিল মাইনাসত প্লাসে মাইনাসে কি হৈ গল -1 ব্র্যাকেট দিলা y3 কিমান আছে আমাৰ y3 আছে -4 দিলা ইয়াত y1 কিমান আছে চাবা y1 কিমান আছে আমাৰ 3 ইয়াত -3 দিলা প্লাস x3 কিমান আছে চাবা x3 আছে আমাৰ কিমান 2 দিলো y1 কিমান আছে চাবা y1 আছে কিমান আমাৰ 3 ইয়াত 3 দিলো মাইনাস y2 কিমান আছে 0 আছে মাইনাসৰ কি দিলো 0 হল ইয়াত 1/2 ৰাখা ইয়াত 2 এ থাকিব 0 + 4 কৰিলে কিমান হ'ব আমাৰ ইয়াত 4 এ হ'ব মাল্টিপ্লাই কৰি দিবা কিমান 4 ইয়াত আছে -1 ইয়াত মাইনাসে প্লাস কৰি দিয়া মাইনাসে প্লাস কৰিলে 4 3 কিমান হ'ব 7 হল মাল্টিপ্লাই কৰি দিয়া মাইনাসৰ কিমান 7ক ইয়াত আছে কি প্লাস প্লাসে থাকিব 2 * কিমান হৈ যাব 3 2 * কিমান হ'ব 3 ইয়াত আমি কিমান পালো 1/2 এ পাম 2 × 4 কৰিলে কিমান হ'ব আমাৰ 8 হ'ব মাইনাসে প্লাস হৈ যাব প্লাসৰ কিমান হ'ব 7 এই প্লাস মাইনাসে প্লাস দিবা 2 3 যা কিমান হল আমাৰ 6 হল এতিয়া ইয়াত আমি কিমান পালো 1/2 পালো মাল্টিপ্লাই হ'ব 8 আৰু 7 প্লাস কৰিলে 15 আৰু 6 কিমান হল 21 ইয়াত আমি কিমান পাম এই 21 ওপৰত আছে হয়নে 21 এই একৰ লগত পূৰণ কৰা কিমান হয় 21/2 বৰ্গ একক বুলি লিখিবা কি লিখিবা বৰ্গ একক এতেকে নিৰ্ণয় ত্ৰিভুজটোৰ কালি 21/2 বৰ্গ একক এটি হল কি আমাৰ आंसर क्वेश्चन नंबर 70 কি দিছে চাবা 17ত যদি a, b আৰু c কোণ কেইটা ত্ৰিভুজ ABC ৰ অন্তকোণ হয় তেন্তে দেখুৱা যে sin b + c / 2 = cos a/2 চাবা কেনেকৈ কৰো আমি क्वेश्चन দিয়া দৰে আমি লিখিছো 17 সলিউশন গিভেন দিয়া আছে ত্ৰিভুজ a, b আৰু c কোণ কেইটা ত্ৰিভুজ ABC ৰ অন্তকোণ প্ৰমাণ কৰিব লাগে যে sin b + c / 2 = cos a/2 প্ৰমাণ আমি জানো যে a b আৰু c তিনটা কোণৰ যোগফল 180 ডিগ্ৰী ইয়াত আমি লিখিলো a + b + c = 180 ডিগ্ৰী ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি ইয়াত যদি আমি চাবা ইয়াত আমাৰ b + c আছে হয় ইয়াত b + c ৰাখিলো এই a-টোক আমি পঠাই দিলো বাওফালৰ পৰা সোফালে পঠালো এই a কিহত আছিল প্লাসত এইফালে গলে কি হৈ গল - এক নম্বৰ সমীকৰণ বুলি দিলো যেহেতু ইয়াত চাবা তলত কি আছে আমাৰ 2 এটা আছে তেন্তে আমি 2 দি প্লে সমীকৰণ একক 2 এর দ্বাৰা হৰণ কৰি দিলো হৰণ করতে চাবা ইয়াত কি আছে cos a/2 আছে কিন্তু ইয়াত আমাৰ 180 আছে মানে ইয়াক আমি কি কৰিম চাবা ইয়াক আমি এনেদৰে লিখিব পাৰো b + c/2 = এই 180/2 লিখিব পাৰি ইয়াত 180 ডিগ্ৰী/2 - a/2 বুলি লিখিব পাৰি চাবা a/2 আমি ইয়াত পালো এতিয়া b + c/2
b plus c by 2 2 দি পেলাই 180 কেইবাৰ জল 90 বাৰ যাব 2 দি পেলাই 180 কেইবাৰ কাটিব পাৰে আমি 90 ডিগ্ৰী আমি পালো মাইনাস কি আছে আমাৰ a by 2 হল এতিয়া চাবা ইয়াত আমি লিখিব পাৰো যেহেতু ইয়াত আমাৰ সাইন আছে হয়নে আমি ইয়াত সাইন লগাই দিও আগফালে এটা সাইন লগাই দিবা সাইন b plus c by 2 equal ইয়াতো লগাবা সাইন 90 ডিগ্ৰী minus a by 2 আমি জানো sin 90 ডিগ্ৰী minus theta theta কি আছে a by 2 sin 90 ডিগ্ৰী minus theta কি হয় cos theta ইয়াত আমি লিখিব পাৰো sin b plus c by 2 equal sin 90 ডিগ্ৰী minus theta equal কি হয় cos theta ইয়াত লিখিম আমি কি cos a by 2 কাৰণ theta কি আছে আমাৰ a by 2 প্ৰমাণ কৰা হল ইয়াত লিখিব পাৰো কি প্ৰমাণ কৰা হল এটি হল কি আমাৰ প্ৰমাণ ইয়াত তোমালোকে লিখি দিব পাৰা যেহেতু sin 90 ডিগ্ৰী minus theta equal কি হয় cos theta Question number 18 কি দিছে চাবা বৃত্তৰ কেন্দ্ৰৰ পৰা 5 cm দূৰত্বত থকা এটা বিন্দু a ৰ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য 4 cm বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা চাবা কেনেকৈ কৰো আমি প্ৰশ্ন দিয়াৰ দৰে আমি এটা বৃত্ত অঙ্কন কৰিলো এই বৃত্তটোৰ চাবা অকেন্দ্ৰীয় বৃত্তৰ আমাক প্ৰশ্নত কৈছে যে বৃত্তৰ কেন্দ্ৰৰ পৰা 5 cm দূৰত্বত এটা বিন্দু এই বৃত্তৰ কেন্দ্ৰৰ পৰা 5 cm দূৰত্বত এটা বিন্দু আছে পিছত কৈছে যে এৰ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য এই বৃত্তৰ কেন্দ্ৰৰ পৰা 5 cm দূৰত্বত এটা বিন্দু এই বিন্দুটো হল কি a বুলি এ কি দিয়া আছে a এৰ পৰা আকৌ কৈছে প্ৰশ্নত এৰ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য এই স্পৰ্শকডালৰ দৈৰ্ঘ্য কিমান কৈছে 4 cm ইয়াত কৈছে স্পৰ্শকডালৰ দৈৰ্ঘ্য 4 cm বুলি কৈছে আৰু ইয়াত কৈছে 5 cm প্ৰশ্নত কৈছে যে বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা ব্যাসাৰ্ধ হল ইয়াৰ পৰা এই অংশটো হল কি আমাৰ ব্যাসাৰ্ধ ইয়াক আমি p বুলি ধৰো স্পৰ্শক ঠিক আছে আমাৰ OP ব্যাসাৰ্ধ ইকুয়াল টু কি হোৱাট ব্যাসাৰ্ধ কি আমাৰ কি হ'ব ইয়াত OP ব্যাসাৰ্ধ হ'ব ব্যাসাৰ্ধ OP ইকুয়াল টু কি হোৱাট তে আমি ইয়াত লিখিব পাৰো গিভেন AP ইকুয়াল 4 cm OA ইকুয়াল আমাৰ কিমান আছে OA ইকুয়াল 5 cm আছে 5 cm ব্যাসাৰ্ধ কি OP ব্যাসাৰ্ধ নিৰ্ণয় কৰিব দিছে ব্যাসাৰ্ধ OP ইকুয়াল হোৱাট ইয়াত চাবা বৃত্তৰ ইয়াত চাবা ইয়াত কি 90 ডিগ্ৰী কোণ এটা হ'ব 90 ডিগ্ৰী কোণ হ'ব যেহেতু এংগেল P ইকুয়াল কি হয় 90 ডিগ্ৰী আছে তেন্তে আমি কি পাইথাগোৰাছৰ উপপাদ্য মতে আমি এই OP নিৰ্ণয় কৰিব পাৰিম ইয়াত লিখিব পাৰিম এতেকে পাইথাগোৰাছৰ উপপাদ্যৰ সহায়ত পাইথাগোৰাছৰ উপপাদ্যৰ সহায়ত আমি পাও কি পাও অতিভুজৰ স্কয়াৰ অতিভুজ কি ইয়াত আমাৰ OA স্কয়াৰ অতিভুজৰ স্কয়াৰ ইকুয়াল টু ভূমিৰ স্কয়াৰ প্লাস কি হয় লম্বৰ বা উচ্চতাৰ স্কয়াৰ তে অতিভুজৰ স্কয়াৰ অতিভুজ কি আছে আমাৰ OA স্কয়াৰ কি আছে OA স্কয়াৰ ভূমি কি আছে আমাৰ AP স্কয়াৰ কি আছে আমাৰ AP স্কয়াৰ লম্ব কি আছে আমাৰ OP স্কয়াৰ প্লাস কি হল OP স্কয়াৰ হল এতিয়া OA স্কয়াৰ কিমান আছে আমাৰ OA স্কয়াৰ OA কিমান আছে 5 স্কয়াৰ হলনে ইকুয়াল AP কিমান আছে আমাৰ AP আছে 4 4 ৰ স্কয়াৰ প্লাস OP কিমান আছে OP নাই OP স্কয়াৰ ইয়াত P 5 ৰ স্কয়াৰ কিমান হ'ব 25 4 ৰ স্কয়াৰ কিমান হ'ব 16 প্লাস কি হল OP স্কয়াৰ এতিয়া এই 16 ক পঠাই দিয়া 25 - 16 ইকুয়াল টু কি হ'ব OP স্কয়াৰ now 25 ৰ পৰা 16 গলে 9 ইকুয়াল টু কি হ'ব OP স্কয়াৰ ইয়াক OP স্কয়াৰ ইকুয়াল টু 9 বুলি লিখিব পাৰি OP ৰাখি দিয়া কি হৈ যাব ৰুট ওভাৰ কি হৈ যাব 9 তো OP ইকুয়াল টু আমি কি লিখিব পাৰো 3 ৰ স্কয়াৰ বুলি লিখিব পাৰো স্কয়াৰ ৰুটে কাটি গল ৰখি গল কি OP ইকুয়াল টু 3 সেন্টিমিটার হল নে এতেকে নির্ণয় বৃত্তটোৰ ব্যাসাৰ্ধ কি লিখিব পাৰো নির্ণয় বৃত্তটোৰ ব্যাসাৰ্ধ 3 সেন্টিমিটার এটি হল কি আমাৰ आंसर Question number 19 কি চাবা
52টা কাৰ্ডযুক্ত ভালদৰে মিহলোৱা এযোৰ তাজপাতৰ পৰা এটা কাৰ্ড টনা হ'ল। কাৰ্ডটোৰ সম্ভাৱিতা নিৰ্ণয় কৰা। এ টেক্কা হোৱা, এ টেক্কা নোহোৱা। চাবা কেনেকৈ কৰোঁ আমি। 19 নম্বৰ সলিউশ্যনটো চাবা। মুঠ কাৰ্ডৰ সংখ্যা দি আছে 52টা। সম্ভাৱ্য মুঠ ফলাফলৰ সংখ্যা কিমান হ'ব? 52। তাজপাতত টেক্কাৰ সংখ্যা হ'ল 4টা। পি এটা টেক্কা হোৱা। চাবা ইয়াত 4 কিমান হ'ব? 52 ইকুৱেল টু কিমান হ'ব? 1/13, কাৰণ 4 গুণ 4, 4 13 গুণ কিমান হয়? 52। তাজপাতত টেক্কা নোহোৱা কাৰ্ডৰ সংখ্যা কিমান হ'ব? মুঠ কাৰ্ডৰ সংখ্যা মাইনাছ টেক্কা হোৱা কাৰ্ডৰ সংখ্যা, কাৰণ টেক্কা নোহোৱা কিমান আছিলে চাবা। ইয়াত কিমান আছিলে আমাৰ? টেক্কা নোহোৱা কাৰ্ড কেইটা হ'ব? আমাৰ টেক্কা হোৱা আছিল যেতিয়া 4টা, তেন্তে মাইনাছ কৰি দিম আমি টেক্কা হোৱা কাৰ্ডৰ সংখ্যা। কিমান পালো? 48টা। আমাক 2 নম্বৰ প্ৰশ্নত সুধিছিলে টেক্কা নোহোৱা। পি এটা টেক্কা নোহোৱা 48/52 লিখিবা। ইয়াত কাটি দিবা 4 দি পেলাই। 4 12 গুণ 48, 4 13 গুণ 52। কিমান পালো? 12/13। এইটোৱে হ'ল কি আমাৰ সলিউশ্যন। কুৱেশ্যন নম্বৰ 23 চাবা। দুটা বৃত্তৰ ব্যাসাৰ্ধ ক্ৰমে 8 ছেমি আৰু 6 ছেমি। এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ কালি বৃত্ত দুটাৰ কালিৰ সমষ্টিৰ সমান। চাবা কেনেকৈ কৰোঁ। চাবা চিত্ৰত প্ৰশ্ন দিয়াৰ দৰে আমি কি কৰি লৈছো। দুটা বৃত্তৰ ব্যাসাৰ্ধ, এই বৃত্তটোৰ ব্যাসাৰ্ধ আমি যদি R1 ধৰো, কিমান দি আছে আমাৰ? 8 ছেমি দি আছে। ইয়াক যদি আমি R2 ধৰো, ইয়াত আমাক কিমান দি আছে? হ'ল 6 ছেমি দি R2 ইকুৱেল টু 6 ছেমি। ব্যাসাৰ্ধ কিমান আছে? R2 ইকুৱেল টু কিমান? 6 ছেমি। এই দুটা ব্যাসাৰ্ধৰ মানে এই দুটাৰ কালি, যাৰ কালি বৃত্ত দুটাৰ কালিৰ সমষ্টি সমান। চাবা এই দুটা ব্যাসাৰ্ধৰ কালি, এই দুটাৰ ব্যাসাৰ্ধৰ কালি এই সমষ্টিৰ আন এটা বৃত্তৰ সমষ্টিৰ সমান বুলি কৈছে। এই সমষ্টিৰ সমান যেতিয়া আমি ইয়াক কি কৰিলো? সমষ্টি মানে যোগ। এই কালি দুটা কি কৰি দিলো? আমি যোগ কৰি পেলাই এই নতুন বৃত্ত যিটো হ'ব, সেই বৃত্তটোৰ ব্যাসাৰ্ধ R ইকুৱেল টু হোৱাট? আমাক R নিৰ্ণয় কৰিব দিছে ব্যাসাৰ্ধ। তেন্তে প্ৰশ্ন দিয়াৰ দৰে আমি কি লিখিব পাৰো? সলিউশ্যন হিয়াৰ HER হিয়াৰ মানে ইয়াত আমাক কি দিছে? R1 দিয়া আছে আমাক কিমান? 8 cm ব্যাসাৰ্ধ, আৰু R2 দিয়া আছে আমাক কিমান? 6 cm, আৰু পাই ধৰিলো আমি কিমান? 22/7, আৰু ব্যাসাৰ্ধ R ইকুৱেল টু কি হোৱাট? এতিয়া চাবা প্ৰশ্নমতে একৰ্ডিং টু কুৱেশ্যন আমি কৰিব পাৰো। প্ৰশ্নমতে এই দুটা বৃত্তৰ কালি সমষ্টিৰ আন এটা বৃত্তৰ সমান। ঠিক আছে, তেন্তে ইয়াত আমি লিখিব পাৰো কি বৃত্তৰ কালি কি আছিলে? πr² প্লাছ πr² ইকুৱেল টু কি হ'ব? πr²। হ'ল। ইয়াত আমি 1 দিলো, ইয়াক আমি 2 বুলি দিলো। প্ৰথম বৃত্তটো দ্বিতীয় বৃত্তটোৰ সমষ্টি আন এটা বৃত্তৰ সমান। ইয়াত চাবা এই পাই দুটাৰ পৰা এটা পাই কমন লৈ লওঁ, তেন্তে ইয়াত আমি লিখিব পাৰো কি R1² প্লাছ R2² ইকুৱেল টু πr²। এই পাই আৰু এইটো পাই কাটি দিব পাৰি। ইয়াত থাকি যাব কি? R1² প্লাছ R2² ইকুৱেল টু R²। এতিয়া R1 কিমান আছিলে আমাৰ? 8 আছিলে। 8ৰ স্কুৱেৰ লগাই দিয়ে। ইয়াত হ'ল কিমান আছিলে আমাৰ? 6ৰ স্কুৱেৰ। 6 আছিলে R2 ইকুৱেল টু কি হ'ল? R²। 8ৰ স্কুৱেৰ কিমান হয়? 64 প্লাছ কিমান হ'ব? 36 ইকুৱেল টু কি হ'ব? R²। 64 আৰু 36 প্লাছ কৰি দিয়া 6 4 কিমান হ'ল? 10ৰ শূন্য হাতত কিমান আছে? 1 6 3 9 9 কিমান হ'ল? 10 ইকুৱেল টু কিমান হ'ল? R²। ইয়াক আমি R² ইকুৱেল টু 100 বুলিও লিখিব পাৰো। R2 ৰাখি দিয়া, ইয়াত কি হ'ব? √/, কিমান হৈ যাব? 100 হ'ব, কাৰণ স্কুৱেৰটো গ'লে কি হৈ যায়? ৰুট হৈ যায়। R ইকুৱেল টু আমি কি লিখিব পাৰো? 10ৰ স্কুৱেৰ বুলি লিখিব পাৰো। স্কুৱেৰ আৰু ৰুটে কাটি দিয়া, ৰখি গ'ল R ইকুৱেল টু কিমান? 10 হ'লে 10 কি হ'ব আমাৰ? চেণ্টিমিটাৰ। 10 কি হ'ব? চেণ্টিমিটাৰ। এতেকে আমাক সুধিছিলে দুটা কালিৰ সমষ্টি সমান ব্যাসাৰ্ধ নিৰ্ণয় কৰা। এতেকে নিৰ্ণয় ব্যাসাৰ্ধ আর নালাগে 10 cm। এটি হল কি আনসার।